এই জাতিধ্বংসী আইনখন ভাৰতবৰ্ষত যোৱাকালি যি বলবৎ কৰিলে, আজি আমি তাত শোণিতপুৰ জিলা কংগ্ৰেছে আৰু জাতীয় পৰিষদৰ তৰফৰ পৰা আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আজি আমি কোনো কাৰণে মানি লোৱা নহ'ব। আজি আমি যি বিধি তৈয়াৰ কৰিছিলে, যি কালি নটিফিকেশ্যন দিছিলে, তাক আজি আমি ৰাজহুৱাভাৱে দাহ কৰিছোঁ। আমাৰ কথা হ'ল, অসমীয়া জাতি ধ্বংস কৰা এইখন আইন কোনো কাৰণতে মানি লোৱা নহ'ব। গতিকে আমি ভাৰতবৰ্ষৰ চৰকাৰক অনুৰোধ জনাইছোঁ, এই অসমৰ পৰা উঠাই লৈ যাওক। আমি পুনৰবাৰ তেওঁলোকক প্ৰত্যাহ্বান জনাইছোঁ, এই কেতিয়াও মানি লোৱা নহ'ব। কাৰণ এই খন অহাৰ লগে লগে আমাৰ যিটো জাতীয় ঐতিহ্য আছিলে, আমাৰ যিটো ভাষা সংস্কৃতি, ইয়াত থানবান হৈ যাব। এই কথাটো বিজেপি চৰকাৰে উপলব্ধি কৰা ভাল। আজি ভাৰতবৰ্ষৰ বাহিৰৰ পৰা হিন্দু বাঙালীসকলক আনি ইয়াক সংস্থাপিত কৰি আজি আমাৰ নিজৰ অসমীয়া জাতি ইয়াতে বঘনীয়া কৰাৰ যিটো পৰিকল্পনা লৈছে, এই ষড়যন্ত্ৰ এই বিজেপি চৰকাৰে বন্ধ কৰা ভাল। আপোনালোকে লক্ষ্য কৰিছে, এই লোকসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কেৱল মাত্ৰ ৰাজনৈতিক লাভালাভৰ বাবেই যোৱাকালি তেখেতসকলে এই বিধি প্ৰয়োগ কৰিলে। সেইকাৰণে আমি কোনো মানি লোৱা নহ'ব। অসমৰ ৰাইজে কেতিয়াও মানি নলয়। আজি আপোনালোকে দেখিছে, সমগ্ৰ অসমত ইয়াৰ প্ৰতিবাদ হৈছে। আমিও আজি শোণিতপুৰ জিলাৰ কংগ্ৰেছৰ উদ্যোগত ইয়াত আমি প্ৰতিবাদ কৰিছোঁ। আমাৰ দেহত শেষ বিন্দু তেজ থকালৈকে ইয়াৰ আমি প্ৰতিবাদ কৰি যাম, ইয়াৰ বিৰোধিতা কৰি যাম। ছাত্ৰ পৰিষদৰ বিহগুৰি আঞ্চলিক সমিতিয়ে আজি তেজপুৰ মেডিকেল কলেজৰ ওচৰতে আজি আমি আন্দোলনৰ প্ৰতিবাদ কৰিছোঁ। অসমীয়া জাতিৰ আন্দোলন ভাষা নিষেধ কৰি এই এখন কলা আইন অসমৰ বিজেপি চৰকাৰে অসমত জাপি দিছে আৰু অসমক অসমীয়া ভাষাক দ্বিতীয় ভাষা হিচাপে পৰিণত কৰিবৰ কাৰণে এইখন চৰকাৰে উঠি পৰি লাগিছে। আৰু অসমৰ মুখ্যমন্ত্ৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এটাই কথাই ক'ব বিচাৰিছোঁ, আপোনালোকে দিল্লীৰ ওচৰত কিয় বহতীয়া হৈছে? আপোনালোকে দিল্লীৰ ওচৰত কিয় আঁঠু কাঢ়ি এই খন অসমীয়া ৰাইজৰ ওপৰত জাপি দিলে? অনাগত দিনত যুৱ ছাত্ৰ পৰিষদে ইয়াতকৈ বৃহৎ ডাঙৰ প্ৰতিবাদী কাৰ্যসূচী আমি কৰি যাম। আৰু আমি নামানো, আমি নুবুজো। আৰু আমাৰ আইনী যুঁজখন যি চলি আছে, আমি উচ্চতম ন্যায়ালয়ৰ ওপৰত ভৰসা কৰোঁ। আমি আস্থা আছে, আমি এই জয় নিশ্চিতভাৱে আমাৰ হ'ব বুলি। এই জাতিধ্বংসী আইনখন ভাৰতবৰ্ষত যোৱাকালি যি বলবৎ কৰিলে, আজি আমি তাত শোণিতপুৰ জিলা কংগ্ৰেছে আৰু জাতীয় পৰিষদৰ তৰফৰ পৰা আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আজি আমি কোনো কাৰণে মানি লোৱা নহ'ব। আজি আমি যি বিধি তৈয়াৰ কৰিছিলে, যি কালি নটিফিকেশ্যন দিছিলে, তাক আজি আমি ৰাজহুৱাভাৱে দাহ কৰিছোঁ। আমাৰ কথা হ'ল, অসমীয়া জাতি ধ্বংস কৰা এইখন আইন কোনো কাৰণতে মানি লোৱা নহ'ব। গতিকে আমি ভাৰতবৰ্ষৰ চৰকাৰক অনুৰোধ জনাইছোঁ, এই অসমৰ পৰা উঠাই লৈ যাওক। আমি পুনৰবাৰ তেওঁলোকক প্ৰত্যাহ্বান জনাইছোঁ, এই কেতিয়াও মানি লোৱা নহ'ব। কাৰণ এই খন অহাৰ লগে লগে আমাৰ যিটো জাতীয় ঐতিহ্য আছিলে, আমাৰ যিটো ভাষা সংস্কৃতি, ইয়াত থানবান হৈ যাব। এই কথাটো বিজেপি চৰকাৰে উপলব্ধি কৰা ভাল। আজি ভাৰতবৰ্ষৰ বাহিৰৰ পৰা হিন্দু বাঙালীসকলক আনি ইয়াক সংস্থাপিত কৰি আজি আমাৰ নিজৰ অসমীয়া জাতি ইয়াতে বঘনীয়া কৰাৰ যিটো পৰিকল্পনা লৈছে, এই ষড়যন্ত্ৰ এই বিজেপি চৰকাৰে বন্ধ কৰা ভাল। আপোনালোকে লক্ষ্য কৰিছে, এই লোকসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কেৱল মাত্ৰ ৰাজনৈতিক লাভালাভৰ বাবেই যোৱাকালি তেখেতসকলে এই বিধি প্ৰয়োগ কৰিলে। সেইকাৰণে আমি কোনো মানি লোৱা নহ'ব। অসমৰ ৰাইজে কেতিয়াও মানি নলয়। আজি আপোনালোকে দেখিছে, সমগ্ৰ অসমত ইয়াৰ প্ৰতিবাদ হৈছে। আমিও আজি শোণিতপুৰ জিলাৰ কংগ্ৰেছৰ উদ্যোগত ইয়াত আমি প্ৰতিবাদ কৰিছোঁ। আমাৰ দেহত শেষ বিন্দু তেজ থকালৈকে ইয়াৰ আমি প্ৰতিবাদ কৰি যাম, ইয়াৰ বিৰোধিতা কৰি যাম। ছাত্ৰ পৰিষদৰ বিহগুৰি আঞ্চলিক সমিতিয়ে আজি তেজপুৰ মেডিকেল কলেজৰ ওচৰতে আজি আমি আন্দোলনৰ প্ৰতিবাদ কৰিছোঁ। অসমীয়া জাতিৰ আন্দোলন ভাষা নিষেধ কৰি এই এখন কলা আইন অসমৰ বিজেপি চৰকাৰে অসমত জাপি দিছে আৰু অসমক অসমীয়া ভাষাক দ্বিতীয় ভাষা হিচাপে পৰিণত কৰিবৰ কাৰণে এইখন চৰকাৰে উঠি পৰি লাগিছে। আৰু অসমৰ মুখ্যমন্ত্ৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এটাই কথাই ক'ব বিচাৰিছোঁ, আপোনালোকে দিল্লীৰ ওচৰত কিয় বহতীয়া হৈছে? আপোনালোকে দিল্লীৰ ওচৰত কিয় আঁঠু কাঢ়ি এই খন অসমীয়া ৰাইজৰ ওপৰত জাপি দিলে? অনাগত দিনত যুৱ ছাত্ৰ পৰিষদে ইয়াতকৈ বৃহৎ ডাঙৰ প্ৰতিবাদী কাৰ্যসূচী আমি কৰি যাম। আৰু আমি নামানো, আমি নুবুজো। আৰু আমাৰ আইনী যুঁজখন যি চলি আছে, আমি উচ্চতম ন্যায়ালয়ৰ ওপৰত ভৰসা কৰোঁ। আমি আস্থা আছে, আমি এই জয় নিশ্চিতভাৱে আমাৰ হ'ব বুলি।